নমস্কাৰ, মই কৃষ্ণ শইকীয়া। আপোনালোকে চাই আছে ৰয়েল কে কালচাৰেল। ৰয়েল কে কালচাৰেল মা অনুষ্ঠানত আজি আমাৰ এগৰাকী বিশেষ আলহী আছে। তেখেত নাৰায়ণপুৰ টেঙাপথাৰৰ। তেওঁৰ নামটো হৈছে নিজুমণি নেওগ। তোমাৰ পৰিচয়টো? নমস্কাৰ, মোৰ নাৰায়ণপুৰ টেঙাপথাৰত ঘৰ। মা আছে, দেউতা আছে, দাদা, বা, ভাইটি আৰু আইতা। আমাৰ অনুষ্ঠানটো মা, সেইটো কাৰণে সৰ্বপ্ৰথমে আমি প্ৰথমতে বেলেগক লাষ্টত সোধোঁ। আজি তোমাক প্ৰথম সুধিব লৈছোঁ, মাক লৈ তোমাৰ ধাৰণাটো বা মাক লৈ অনুভূতিটো কেনেকুৱা তোমাৰ? মা সদায় আগত থাকে যিহেতু, আৰু মোৰ মাৰ বিষয়ে ক'বলৈ গ'লে মা বহুত বহুত ঠাণ্ডা মা। বহুত কষ্ট কৰিছে সৰুৰে পৰা বহুত কষ্ট কৰিছে। আৰু কিনো ক'ম, বহুতে জানেই মাকৰ বিষয়ে। মাক সদায় কি হয় মাকৰ কাৰণে সকলোৰে মায়ে চাগে তোমাক বহুত মৰম কৰে, সেইকাৰণে তুমি বহুত 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 কৰে। আৰু বিশেষকৈ মই এটা কথা কৈ লৈছোঁ, মই কথা কোৱাত ইমান ভাল নহয়, সেইকাৰণে কৈ লৈছোঁ। বাৰু যি নহওক, তেওঁ যিহেতু কণ্ঠশিল্পী, আমি প্ৰথমতে তেওঁ কণ্ঠৰে গীত শুনিব বিচাৰিম। মই ৰাসৰে এটি নহয় আৰু অকণমান ৰাসটো পিছত শুনিম আমি। ৰাসতো আছে, ৰাসৰ কথা পাতিম নহয়। ঠিক আছে। এতিয়া বেলেগ এটা তুমি ভাল পোৱা এটা। ঠিক আছে, মই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি গীত গাবলৈ ওলাইছোঁ। আমাৰে সুখীয়া আকুল বিয়াকুলে সপোনৰ হাঁহিতিছা, সপোনৰ হাঁহিতিছা। সপোনত কোঁৱৰে আহুতি আনিলে মতলীয়া সখী খাই, মতলীয়া সখী খাই। দি থকৰ বাতৰি সপোনত মিলিলে, আছিল সখী বাটে চাই, আছিল সখী বাটে চাই, আছিল সখী বাটে চাই। আমাৰে সখীয়া আকুল বিয়াকুলে সপোনৰ হাঁহিতিছা, সপোনৰ হাঁহিতিছা। ধন্যবাদ। ধুনীয়া, অতি সুন্দৰ। আমি শুনিবলৈ পাইছিলোঁ তুমি কি কয় ৱৰ্ল্ড ৰেকৰ্ডতো গৈছিলা হ'বলা? হয়, গৈছিলোঁ। ৱৰ্ল্ড ৰেকৰ্ডত প্ৰথম তোমাৰ চিলেকশ্যন কেনেকৈ হৈছিলে? প্ৰথম অডিশ্যনৰ দিনা মোৰ একদম ফাইনেল পৰীক্ষা আছিলে, হাই ছেকেণ্ডেৰী। একদম প্ৰথমতে নাচিব দিছে মোক। তাৰপিছত নাচিব হোৱাৰ পিছত তাৰপিছত মই এক্সাম দিব গৈছোঁ। তাৰপিছত ঘূৰি আহি আকৌ নাচিছোঁহি, কিন্তু প্ৰথমতে মই চিলেক্ট হৈছিলোঁ। বিহু তেতিয়া ভালেই নাচা তুমি? তোমাৰ তেতিয়া এক্সামো আছিলে ন? এক্সাম চলি আছিলে, ফাইনেল পৰীক্ষা। তোমাৰ কষ্ট হোৱা নাছিলে নে এক্সাম দিবৰ কাৰণে? বিহু বুলি ক'লে কষ্ট পঢ়াটো পঢ়াক লৈ পেলাই এক্সামক লৈ পেলাই ধৰি লওক অডিশ্যনটো বিহুৰ দুদিনমান আগত হৈছিলে আমাৰ। তেতিয়া অলপ কৰোণা হোৱাৰ পিছৰে পৰা অলপ পৰীক্ষাৰ ডেটবিলাক অলপ সলনি হৈ গ'ল। তাৰপাছত তেনেকেই হ'ল আৰু। বাকী ৱৰ্ল্ড ৰেকৰ্ডততো কিবা দিছিলে হ'বলা ন? দিছিলে, হয়। প্ৰাইজবিলাক কি কৰিলা? পইচাই দিছিলে হ'বলা ন? পইচা দিছিলে, মই কিছুমান বস্তু ল'লোঁ নিজৰে প্ৰয়োজনীয়, ধৰি লওক গানৰ কাৰণে কিছুমান, এনেকৈ আৰু। ঠিক আছে, তেনেকুৱা কিবা ল'ব লাগে। বাকী তুমি ৰাসতো ভাও লৈছিলা ন? ৰাসত ভাও লৈছিলা, ৰাসত তুমি হেৰিও কৈছিলা, সুৰো দিছিলা হ'বলা ন? হয়, গান গাইছোঁ। আমি তোমাৰ ফেচবুকত শুনিব পাইছিলোঁ কংসালৈ এটা গীত। বিয়াৰ। প্ৰথমতে ৰাসত তুমি ভাও লোৱা, আমি ভাৱৰ এটা ডায়লগ এটা শুনিব বিচাৰিম। ক'ত বা কি লৈছিলা নাজানো বাৰু। মই দৈৱকীৰ চৰিত্ৰটি কৰিছিলোঁ, তাৰে এটা ডায়লগ মই কৈছোঁ। কোৱা দাদা, কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি।
কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা, কিয় কলংক সানিছা? ধুনীয়া, কিন্তু এওঁ আৰু অকণমান দি এনেকৈ কোৱা হ'লে মোৰ চকু পানী উলিয়াই দিলে এনেকুৱাকৈ ডাইলগ কৈছে ন, দুখ লাগি যায় এইবিলাক ডাইলগ শুনিলে। হয় হয় বিহুৰ ৱৰ্ল্ড ৰেকৰ্ডলৈও গৈছা আৰু বিহু চাগে বহুতখিনি তুমি মাৰিছা, হয় গাঁৱত বা চহৰতে হওক বহুত হয় ঠাইত কৰিছোঁ। হয়, ক'ত ক'ত কৰিছা? বহুত জেগাত কৰিছোঁ, নিৰ্দিষ্টকৈ জেগাৰ নাম এতিয়া মনত নাই ক'বলৈ মানে বুলি নাই আৰু সেয়া। মানে বহু সংখ্যক যেতিয়া বাঢ়ি যায়, বাঢ়ি গ'লে ক'বলৈ নাইকিয়া হৈ যায়, কিমান ক'ব আৰু। তাৰ মাজত ভাল লগাটো এখন মঞ্চ আছিলে তোমাৰ, কোনোবা এখন মঞ্চ মনত থকাকেতো আছে, প্ৰত্যেকৰে থাকে। থাকে, নকওঁ। বিহু বুলি ক'লে আজিকালি প্ৰায়ে মানে মামাকৰ জীয়েক, মানে এনেকৈ পেহাকৰ জীয়েক, তেনেকৈ মানে পুৰস্কাৰ দিয়া নিচিনা পুৰস্কাৰ হয় দিয়ে। আজিকালি মানে। সেইটো কাৰণে বিহুটো আজিকালি মই অকণমান বিহুটোৰ পৰা আঁতৰিবলৈ বিচাৰি আছোঁ। গাঁৱত বেলেগ কথা, কিন্তু মানে মঞ্চৰ কথা কৈছোঁ, মঞ্চ বিহু এতিয়া প্ৰতিযোগিতাসমূহৰ কথা কৈছোঁ। প্ৰতিযোগিতাসমূহ মোৰ মতে উঠাই দিব লাগে। আগৰ বিহু যিহেতু গছৰ তলত হৈছিলে, আমি শুনিছিলোঁ, যিহেতু আমাৰ আইতাহঁতৰ দিনত, মাহঁতৰ দিনত, তেতিয়া সেইটো আমেজেই বেলেগ আছিলে। তেতিয়া সেইটো আমেজ বেলেগ আছিলে, সেইটো এটা সুকীয়া আছিলে। আজিকালি বিহুবিলাকত মানে প্ৰতিযোগিতাত মানে যোনে পাব লাগে, মানে যোন পুৰস্কাৰৰ যোগ্য, তেওঁ নাপায়, বেলেগে পায়। তেতিয়া যথেষ্ট বেয়া সেইটো লাগে। কাৰণে বেয়া লাগে, মানে বহুত মঞ্চত দেখিছোঁ মই নানাছিলেও বেলেগৰ ক্ষেত্ৰত হ'লেও দেখিছোঁ মানে। সেইটো কাৰণে প্ৰতিযোগিতাসমূহ মোৰ মতে উঠাই দিব লাগে। ভালেই কৈছে বাৰু সেইটো তুমি, হয় কথাটো আমিও দেখা পাইছোঁ তেনেকুৱাকৈ। বহুতখিনি জাজে ধৰি লোৱা যায় নিজৰ ষ্টুডেণ্ট লৈ যায়, হয় 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 নিজৰ ষ্টুডেণ্ট লৈ গ'লে তো তেওঁ চিলেক্ট কৰি লৈ গ'ল, তো তেওঁ পাওক বা নাপাওক, মানে তেখেতে নোৱাৰাটো শিকাই লৈ গ'ল, তেওঁৱে পালে। হয়, সেইটো কাৰণেই মানে বিহু প্ৰতিযোগিতাটো মই একেবাৰে এৰি দিছোঁ মানে। এইবছৰ প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰোঁ বুলি ভাবিছোঁ, তেনেকৈ আৰু। তাকে আমিও দেখিব পাইছোঁ, এতিয়া যেতিয়া প্ৰগ্ৰেম এটা পতা হয়, তাতো তেতিয়া ল'ৰা ছোৱালী, এইবাৰ মই প্ৰগ্ৰেম পাতিছিলোঁ, ল'ৰা ছোৱালী প্ৰায়ে মানে কম পাইছোঁ। মানে এনেকুৱা হৈছে, তোমাৰ ল'ৰা ছোৱালীবিলাক যেতিয়া পুৰণা হৈ যায় নহয়, খুব বেছি 5টা 6টা যেতিয়া প্ৰগ্ৰেম কৰি দিয়ে বা 7টা প্ৰগ্ৰেম কৰি দিলে নহয়, কৰি দিয়াৰ পিছত সিহঁতে গম পাই যাব ল'লে, গম পাই যোৱাৰ লগে লগে সিহঁতে এই গাৰ্জেনটোও বাদ দিয়ে, বোলে নালাগে এইবোৰ কৰিব, ওচৰতে স্কুলতে কৰিবি, ক'ৰবাতে কৰিবি। মই শুনিছোঁ, মানে মঞ্চতে শুনিছোঁ, স্কুলৰ প্ৰগ্ৰেমবিলাক কৰাই ভাল বা গাঁৱতে কৰা ভাললাগে ভাল, সঁচাকৈ তেনেকৈ ক'বলৈ লৈছে। সেইটো কাৰণে আমি নিজেও শুদ্ধ হ'ব হৈছে, আনকো শুদ্ধ কৰিবলগীয়া হৈছে। বাকী যি নহওক হ'ব বাৰু, সেইখিনি কথা সামৰিছোঁ। বাকী তোমাৰ বিহু যোজনা বুলি শুনিব বিচাৰিব চাগে ৰাইজে, বিহুৰ কথা ইমানকৈ পাতি আছোঁ যেতিয়া। হয় হয়, গাইছোঁ। ঠিক আছে। ও দেহা ঐ বিহুৰে বিৰিণা পাতে সমনীয়া, ঐ বিহুৰে বিৰিণা ঐ পাত, ঐ বিহু থাকে মানে বিহুকে বিনা বাঐ, ঐ বিহু গলে বিনা বাকা। ধন্যবাদ। ধুনীয়া, তো ভাল লাগিলে। যিহেতু আমাৰ ৰাসৰ অথনি কথা পাতি আহিলোঁ, পাতি হোৱাৰ পাছত তাৰ মাজতে তোমাৰ মানে কি হ'ল, ৰাসৰ তুমি ডাইলগ এটাহে ক'লা, হয় হয় নহয় জানো? তো তাৰ মাজত আমাৰ থাকি গ'ল, আমি কৈ আছিলোঁ যে তোমাৰ তুমি ৰাসত মানে সুৰ দিছিলা মানে, তাৰপৰা তোমাৰ কংসালৈ মই তোমাৰ ফেচবুকত এটা বিয়ানাম তো তাৰ এফাকি শুনিব বিচাৰিম, ৰাইজেও বিচাৰিব চাগে। ঠিক আছে। থাকি গৈছিলে মানে, তো বোলো নাই আকৌ ভাল লাগিব ন, দৰ্শকে ভাল পাব, নহ'লে আশা কৰি আছে কিবা। ঠিক আছে। আজি খুদাব
কি হয় দেই, প্ৰগ্ৰেমবিলাক মানে বিহু হওক কিবা হওক ষ্টেজ প্ৰগ্ৰেমবিলাক পতা হয় ন, আমি যে আঁতৰৰ পৰা মানে ভাল ভাল ছিংগাৰবিলাক আনো, ভাল ভাল ছিংগাৰবিলাক অনাতকৈ আমাৰ গাঁৱতে ইমান ধুনীয়া ধুনীয়া প্ৰতিভা লুকাই থাকে, ল'ৰা ছোৱালী থাকে, আমি বিচাৰি আনি এনেকৈ ল'ৰা ছোৱালীক কাৰোবাকটো ষ্টেজত উঠাব পাৰোঁ, পইচাটোও বাচি যায়। এনেই অযথা ধৰি লোৱা 5 লাখ 6 লাখ 10 লাখ টকা দিবলগীয়া হয়। তোমালোককতো আমি ইমান দিবও নালাগে, ধৰি লোৱা কিবা এটা তোমালোকক দিলেই হৈ যায়, তেনেকুৱা কথা। সেই পইচাখিনি বেলেগ কাম কৰিব পাৰে। আজিকালি সেইটো কাম নকৰি এই তাৰ বিষয়ে তুমি কিবা ক'বা? সেইটো কথা ক'বলৈ গ'লে মই প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানভাগ আপুনি কৰাৰ বাবে। মই মোৰ কথা কোৱা নাই, মানে মোৰ নিচিনাকৈ মোতকৈ মানে বহুত বেছি ভাল গাব পৰা ল'ৰা ছোৱালী বহুত আছে গাঁৱত, বহুত আছে। তেওঁলোককো আপোনালোকে সুবিধাকণ দিব আৰু তেওঁলোকো যাতে আগবাঢ়ি যায়। হয়, তুমি ঠিকেই কৈছা। তো আমি অনুষ্ঠানটো সেইটো কাৰণেই এই অনুষ্ঠানটো আয়োজন কৰিছোঁ, মানে কি গাঁৱত বা চহৰত মানে চুকে কোণে যোনবিলাক প্ৰতিভাৱান ল'ৰা ছোৱালী আছে, সেইকাৰণে আমি নামটোৱে দিছোঁ ৰয়েল কে কালচাৰেল বুলি। তো তেওঁলোকক উলিয়াই আনি আমি ৰাইজৰ মাজত দেখাই দিওঁ, যাতে তেওঁলোকেও মঞ্চ এখন পাওক বা তেওঁলোক চিনি পাওক। বহুত বয়সস্থ মানুহ আছে, তেওঁলোকৰ বহুত গুণ আছিলে। মানে কালচাৰেল বুলি ক'লে কালচাৰেলত চবেই পৰে। হয় হয় বহুত মানে গুণী গুণী মানুহ আছে। হয় হয় আছে। তেখেতলোক বয়স হৈ গ'ল, এখন মঞ্চ নাপালে। তেওঁলোকক আমি উলিয়াই আনি ৰাইজৰ মাজত দেখাই দিওঁ বুলি সেইটো হিচাপতহে আমি মানে অনুষ্ঠানটো কৰিছোঁ। সেইকাৰণে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। হয়, আৰু সেইটো কাৰণে এই মঞ্চৰ পৰাই কৈছোঁ আপোনালোকৰ গাঁৱত ওচৰে পাঁজৰে মানে ঘৰৰ কাষত হওক, তো চিনাকি কোনোবা তেনেকুৱা মানুহ আছে, ব্যক্তি আছে, ল'ৰা ছোৱালী আছে, আমাৰ লগত ডাইৰেক্ট যোগাযোগ কৰিব পাৰিব, আমাৰ অনুষ্ঠানলৈ আহিব পাৰিব, তাত কোনো বাধা নাই। আৰু বহুতখিনিক আমি গৈ বিচাৰি নাপাওঁগৈ, আমি নাজানো, এওঁৰ কথাকে নাজানো। এওঁ খুৰা নে কি হয় তোমাৰ? মোৰ জেঠপেহা হয়। জেঠপেহা হয়। এওঁ জেঠপেহাকে ক'লে আমাৰ ঘৰৰ ছোৱালীজনী আছে তেনেকুৱা তেনেকুৱা, তেওঁক তোমালোকৰ অনুষ্ঠানলৈ মাতিব পাৰা, বহুত ভাল গান গায় আৰু বহুতখিনি প্ৰতিভা আছে, তেওঁ ক'লে এনেকৈ বোলে মোক। কোৱাৰ পাছত তেখেতেই ফোন লগাই পেলাই দিলে। তাৰপাছত এওঁ আজি আহিলে, অহাৰ পাছত আমি দেখি পেলাই মানে গম পাই ইমানখিনি তেওঁ যে গুণ আছে, আমি ভাল লাগিছে আমাৰ। কিন্তু মই এওঁক চিনি পাওঁ দেখিছোঁ যদিও মই এওঁ যেন ইমান প্ৰতিভা এওঁৰ মাজত লুকাই আছে বুলি। খালি এটা কথাই জানিছিলোঁ, তুমি কিবা হেৰি কৰি আছিলা বোলে, লেবৰেটৰী নে কিবা কৰি হয় আছিলা হয়, ন? লখিমপুৰত। সেইটো কথাহে মই গম পাইছিলোঁ, বাকীখিনি মই নাজানো। সেইমতে আপোনালোকৰ ওচৰে পাঁজৰে গাঁৱত বা ঘৰৰ ওচৰত কোনোবা যদি এনেকুৱা প্ৰতিভাৱান ল'ৰা ছোৱালী বা বয়সস্থ মানুহ আছে, আমাৰ লগত যোগাযোগ কৰিব, আমাৰ অনুষ্ঠানত আহিব পাৰিব। আৰু তেওঁ প্ৰতিভা মানে আমি ৰাইজৰ মাজত দেখাব বা বিলাবৰ কাৰণে আমি সদায় আছোঁ। বাকী এতিয়া কোৱা তুমি। মই আপোনাক এই অনুষ্ঠানটি কৰাৰ বাবে মই বহুত ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ গাঁৱতেই হওক, বিভিন্ন গাঁৱতেই হওক, মানে বহুতো প্ৰতিভাৱান ল'ৰা ছোৱালী লুকাই থাকে। মই বিশেষকৈ মোৰ কথা ক'বলৈ যোৱা নাই, মোতকৈ বহুত বেছি ভাল ভাল গাব পৰা ল'ৰা ছোৱালী আছে। তেওঁলোকক আগুৱাই নিবলৈ আপোনালোকে সহায় সহযোগিতা কৰিলে তেওঁলোক নিশ্চয় এদিন ভাল ছিংগাৰেই হওক, অভিনেত্ৰাই হওক, হ'ব পাৰিব। আমি সদায় আগবাঢ়ি যোৱাতে বিচাৰোঁ ল'ৰা ছোৱালীখিনি। বাকী তুমি গানো গোৱা ন? গানটোতো ৰাইজে শুনাই নাই ধৰি লোৱা, মঞ্চতো তুমি গান গাইছা বহুতকেইটা। হয়, গাইছোঁ। আজি অলপ দিনৰ আগতো কোনোবা মঞ্চ এখনত গাইছা চাগে ন? হয়, দেখিছোঁ। গানটোতো আছেই, আমি গানটো অকণমান লাহেকৈ শুনিম, লাষ্টত ফিনিচিঙত শুনিম হা। তো ওচৰ চাপিছেই আৰু বেছি টাইম নাই। আৰু বাকী তুমি আজি অলপ দিনৰ আগত নাটক কৰিছিলা বুলি শুনিছোঁ। হয়। ক'ত কৰিছিলা? আমাৰ শ্ৰদ্ধাৰ মৃণাল দত্তদেৱৰ পৰিচালনা আৰু ৰচনাও তেওঁৰে। বহুত ধুনীয়াকৈ শিকাইছিলে। মই কৰিছোঁ বুলি নাই কোৱা। নাটক বুলি, নাটক এখনত অভিনয় কৰিছিলে। বহুত মানে ধুনীয়াকৈ শিকাইছিলে, ভবা নাছিলোঁ ইমান ভাল হ'ব বুলি। বহুতে চাবলৈ গৈছিলে, বহুত বেছি ধুনীয়া হৈছিলে মানে নাটকখন। মই অভিনয় কৰিছোঁ বুলি কোৱা নাই, কিন্তু বহুত বেছি ভাল হৈছিলে। মানে অলপ দূৰৰ পৰাও দুজন অভিনেতা গৈছিলে, 2-3জনমান, তাৰপিছত বাকীখিনি গাঁৱৰে। বহুত বেছি ধুনীয়া হৈছিলে। নাটকখনৰ নাম দুনুৰি চিগাত তাৰ ঘৰ আছিলে। মই এই অনুষ্ঠানটিৰ জৰিয়তে মই ছাৰক ধন্যবাদ জনাইছোঁ, ছাৰৰ পৰা বহুতখিনি শিকিলোঁ। সেয়াই। বাকী মই নাটকখন চাবলৈ যাম বুলি ভাবিছিলোঁ, তাৰপিছত ডেটটোৰ সময়ত মই বেলেগ কামত ব্যস্ত হৈ গ'লোঁ, পাহৰি গ'লোঁ, চাব নাপালোঁ। পিছত যেতিয়া মানে বেলেগৰ ফেচবুকত দেখিছোঁ, নিজকে নিজে লাগিছে বহুত মিছ কৰিলোঁ নাটকখন।
বাকী নাটকৰ ডাইলগ এফাকি ঠিক আছে মই নাটকখনত কৰিছিলোঁ তুলিকা বুলি চৰিত্ৰটি মই মানে সেই নাটকখনৰ মানে মই বহুত স্বাৰ্থপৰ যেনিবা ভায়েকৰ লগত কাজিয়া কৰিব লাগে তাৰে এটা ডাইলগ কৈছোঁ ভায়েকক কোৱা ঐ তই কালি ট্ৰাকৰ ড্ৰাইভাৰক লগ দি কালি ট্ৰাকখন লৈ আহিলি তাৰপাছত সি কয় তই আশীৰ্বাদ দি থাক এজন বেলেগ মানুহে মানে আশীৰ্বাদ দি থাকে তেওঁৰ নাম নীলু ছাৰে বেয়া পাব নালাগে মই মানে কেৰেক্টাৰবোৰৰ নামটো কৈ দিয়াৰ কাৰণে দেই যিহেতু ভিডিঅ'তটো চবেই দেখিবলৈ পায়েই ন পিছৰখিনি কৈছোঁ ই তাৰ হেনে বৰ লাজটো সেই মীনা বজাৰৰ সেই ৰেখা নেকি সেইজনীৰ লগত লেটি পেটিৰ কথা টাউনখনত কোনে নাজানে অনুৰাগ বুলিহেতো কিমান দিনে সহায় কৰিছে হ'ব মানে এনেকৈ ডাইলগ ক'লে চবেই বুজি নাপাব মই গোটেইখিনি কৈ দিবলৈ হ'লে নাটকখন এদাই হৈ থাকিব মানে সেইটো কাৰণে অকণমানেই কৈ দিছোঁ ঠিকে আছে ভাল লাগিছে মই পাইছিলোঁ মানে এই মাধৱ কেওঁট বুলি কয় পাণবাৰী তেখেতৰ ফেচবুকত পাইছিলোঁ পাই পেলাই মই তেতিয়া চাই পেলাই মই ডেটটোৰ সৈতে মই চাই দিছোঁ দেই মই বোলো যাম তাৰপৰা পিছত পাহৰি থাকিলোঁ ক'লোঁ এবাৰ পাহৰি থাকিলোঁ বুলি তেনেকুৱা হ'ল বাকী তোমাৰ গানৰ বিষয়লৈ আছিলে মঞ্চততো কৰিছা চাগে ন কৰিছোঁ কিমানখন মঞ্চত কৰিছা মঞ্চ মই বিশেষকৈ যোৱা বছৰৰ পৰা মই আৰম্ভ কৰিছোঁ মঞ্চত গীত গোৱা বিশেষ অভিজ্ঞতা নাই মানে মোৰ অলপ চলপকৈ আৰম্ভ হৈছে আৰু মই ইয়াতে কৰিছিলোঁ মানে অলপ দূৰ আৰু গাঁৱত বুলি নহয় 3-4খন মঞ্চ হৈছেহে মোৰ এতিয়ালৈকে ৰাস বুলি ক'বলৈ হ'লে ৰাসৰ বহুতকেইখন কৰিছোঁ তেনেকৈ বিহুৰ মঞ্চ ধৰি লওক তেনেকৈ ইমান হোৱাগৈ নাই মোৰ সেইটো মানে কি হয় বিহু আহিলে সেইকেইটা ছিজনতে হয় এতিয়া তোমাৰ প্ৰথম কি শুনিম গান এটা বিহুকে শুনো নেকি বিহুৰ এতিয়া নাম গাইছোঁ মই ৰিণিকি ৰিণিকি দেখো গাঁৱে এখনি দেখো গাঁৱে এখনি সেইখনি চেনাই ৰে সেইখনি চেনাই ৰে গাঁও হাত ধুলে পেপা আৰু তাল গগনা আৰু তাল গগনা বল চেনাই তালৈকে বল চেনাই তালৈকে যাওঁ সুন্দৰ ধুনীয়া হৈছে ভাল লাগিলে এতিয়া যিহেতু তুমি ছোৱালী তুমিতো মঞ্চ এখনত যাবলগীয়া হ'লে ৰাতিটোৰ কাৰণে যাবলগীয়া হয় তেতিয়া ঘৰৰ ফালৰ পৰা তোমাৰ ছাপোৰ্ট কেনেকুৱা হয় ঘৰৰ মানুহে মোক বহুত ছাপোৰ্ট কৰে দেই আজিলৈকে মানে বাধা দি পোৱা নাই কোনো ক্ষেত্ৰতে মানে বিশ্বাসটো থাকিব লাগিব বিশ্বাসটো আছে তথাপিতো মানে সেই তাৰ মাজতে কিছুমান মানুহে বহুত কথা ক'বলৈ চেষ্টা কৰে উলিয়াইছিলেও মাজতে মই সেইবোৰ কেয়াৰ নকৰোঁ মানে যিটো হয় হয় যিটো নহয় নহয় যদি ভুলো কৰিছোঁ কেতিয়াবা হয় কৰিছোঁ মানি ল'ম তেতিয়া মানে কিছুমান ক্ষেত্ৰত উলিয়াই আৰু চেষ্টা কৰে কিছুমান মানুহে আমি এতিয়া সেইটোলৈ চালে নহ'ব এতিয়া ধৰি লওক কাউৰী যেতিয়া আকাশত উৰি থাকে ঈগল চৰাই খুটিয়াবলৈ আৰম্ভ কৰে পিঠিত কিন্তু কাউৰীয়েওতো ঈগল চৰাইক প্ৰত্যুত্তৰ দিব পাৰে কিন্তু কাউৰীয়ে নিদিয়ে কাউৰীয়ে নিজকে ইমান ওপৰলৈ উৰুৱাই লৈ যায় যে ঈগল চৰাই গৈ তেওঁক ঢুকিকিয়ে নাপায় সেইকাৰণে আমাক যদি জীৱনত যদি কোনোবাই পিছলৈ জানিবলৈ চেষ্টা কৰিছে আমি সেইটো চালেই নহ'ব আগুৱাই গৈ থাকিব লাগিব নিজক আগুৱাই নিব লাগিব সেইকাৰণে এই মানে বয়সস্থ মানুহবিলাকে কয় কিবা এটা কামত যেতিয়া আগবাঢ়ি যোৱা হয় তেতিয়া পিছফালে চাবলৈ হাক দিয়ে হয় পিছফালে নাচাবা কোনোবাই মাতিলেও নাচাবা তুমি নিজৰ কামত বিচাৰ নিজে আগবাঢ়ি গৈ থাকা ইয়াৰ মানে কথাটো হৈ গ'ল সেইটোৱে এতিয়া কিবা এটা কামত আগবাঢ়ি যাব লাগে পিছফালৰ পৰা যোনে খুটিয়াইছে কিবা কৈছে বেয়াকৈ কৈছে ভালকৈ কৈছে লোকৰ কথা দৰকাৰ নাই হা তুমি নিজৰ কামত নিজে আগবাঢ়ি গৈ থাকা হয় আৰু পৃথিৱীত এতিয়া বেয়াটো থাকিবই লাগিব যদি চব যদি ভালেই হয় ন কোনো ওপৰলৈ যাব নোৱাৰে সেইটো কাৰণে বেয়াৰো প্ৰয়োজন ভালৰো প্ৰয়োজন বেয়াটো সেইকাৰণে বেয়াটো ছাপোৰ্ট হয় মানে বেয়াটো ছাপোৰ্ট বেয়াটো সহায় বেয়াটোৱে সদায় আগবঢ়াই যাবলৈ মানুহক শক্তি দিয়ে মানে মই যেতিয়া মানে কৈ দিলোঁ তুমি পঢ়াত গাধা হা তুমি নোৱাৰা আগবাঢ়ি যাব নোৱাৰা তোমাৰ তেতিয়া জেদ লাগিব
মোক লাগিব, এওঁ হয়। কৈছে কি মই পঢ়াত গাধা, মই আগবাঢ়ি যাব নোৱাৰোঁ। মই কেলৈ নোৱাৰিম, মই পাৰিম। আৰু ল'ৰা ছোৱালী সদায় জেদি হ'ব লাগে, জেদি হ'লে হয়, ভাল। হয়, জেদি হয়। মানে কোনো কিছুমান বেয়া কামত আছে, সেইবিলাক যদি নহয় মানে পঢ়া শুনাৰ ক্ষেত্ৰত হওক, ভাল কামত হওক, তেনেকৈ কিছুমান ক্ষেত্ৰত জেদি হ'ব লাগে। এখেতে কৈছে মোক মানে মই নোৱাৰোঁ বুলি কৈছে, মই কিয় নোৱাৰিম, মই পাৰিমেই, সেইটো হয়, জেদি হ'ব লাগে, তেতিয়া হয়। ভাল আগবাঢ়ি যাব পাৰিম। আৰু যদি বোলে নহয়, তেখেতে মোক এনেকৈ কৈছে, তো তেখেত মোক ক'বলৈ কোন, তেখেতে মোক খুৱাই আছে নেকি, মোক পিন্ধাই আছে নেকি, হা, সেইটো নহয় মানে, হয়, হয়। সেইটো ক'ব নালাগে। মনে মনে শুনি গুচি যাব লাগে, কিন্তু মনতে ভাবি ল'ব লাগে তেখেতে মোক কিয় ক'লে, হয়। মই আগবাঢ়ি যাম, মই দেখাম তেখেতক। মই নহয়, সেইবোৰ এনেকৈ সমাজখনত থাকিলে অনেক কিছুমান মানুহ থাকে, হয়। তো এজনে ভাল ক'লে এজনে বেয়া ক'লে, তুমি ভাল কোৱাজনৰ কথাটো শুনি যোৱা, বেয়া কোৱাজনৰ কথাটো শুনি লাভ নাই। কিন্তু বেয়া কোৱাজনৰ কথাটো শুনিব লাগিব, বেয়া কোৱাজনৰ কথাটো শুনিও কিছুমান ভাল পথ বিচাৰি যাব লাগিব, তেখেতে যাতে বেয়া পা তেখেতে আকৌ ভাল পায় সেইটোও চাব লাগিব। হয়, হয়। তেখেতে মানে বেয়া মানুহজনে ভাল পোৱাটোহে চাব লাগে বিশেষকৈ। বেয়া মানুহজনে তই বেয়া পাইছ পাই থাক বুলি ভাবিলে নহ'ব মানে, তেখেতে আকৌ মোক কেনেকৈ ভাল পায় হয়, হয়। সেইটো চাব লাগিব। আৰু সেইটো হিচাপত আৰু এটা কথা সুধোঁ হা, দিব নাপায় যদি সুধোঁ আৰু, ছোৱালী মানুহ হয়, হয়। প্ৰত্যেক আজিকালি মানে এনেকুৱা হৈছে মানে, কোনোবা ল'ৰা এটা যদি বিয়া পাতিবলৈ যায় মানে, ছোৱালীজনী চাবলৈ যায় নহয়, তো ছোৱালীজনী বয়ফ্ৰেণ্ড এটা থাকে, তো ঘৰৰ মানুহে ছোৱালীজনীক চাবৰ কাৰণে মানুহক মাতিলে, মানুহৰ পৰা মানে পেৰেণ্টছ বা মাক দেউতাক গ'ল, ল'ৰাটো গ'ল চালেগৈ, তাৰপাছত ল'ৰাটোৱে আকৌ ফোন কৰি কৈ দিয়ে, আপোনালোক এনেকৈ তাইক বিয়া পাতিবলৈ চাবলৈ আহিছিলে, নাচাব, মই ইমান দিনৰ পৰা ৰিলেশ্যনত আছোঁ। তো সেই হিচাপত তোমাৰ কোনোবা আছে নাই? আছিলে বাৰু, মোৰ ইমান বিশেষকে বয়স নাই হোৱা, আছিলে এনেই কথা পতাৰ, এতিয়া নাই। নহয়, আজিকালি থাকেই, আজিকালি থাকে, মানে কি হ'ল, থাকে, হয়, থাকেই। মেট্ৰিক পাছ কৰিবলৈ নাপায় দেখোন, থাকেই হয়। তেনেকুৱা। কি হৈছে নাজানো বাৰু দেশখনত, এনেকুৱা হ'ব নাপায়। বেলেগে কোনোবাই যদি মানে ভাবিছে, তেনেকুৱা হ'বও নালাগে কাৰো ল'ৰা ছোৱালী, ভাল কথা নহয়, বেয়া কথা। কিন্তু কি হ'ব, থাকেই আৰু। থাকে আৰু। এতিয়া মানে কি মঞ্চত তোমাৰ নাই যদি ভাল, মানে যদি আছিলে এতিয়া নাই তোমাৰ কাৰণে ভাল, মানে কেলে ভাল, হয়, হয়। মানে তুমি যদি থাকে মানে তুমি ফ্ৰী মাইণ্ডত ঘূৰিব নোৱাৰা, হয়। এটা কথা। আৰু তোমাৰ দ্বিতীয়তে তুমি মঞ্চখন ৰাতিৰ কাৰণে যেতিয়া ওলাই যাবা, এটা টিমত যাবলগীয়া হয়, টিমজনত তোমাৰ ধৰি লোৱা চাউণ্ডৰ পৰা ধৰি লৈ গোটেই মানুহখিনি চব থাকে ন এটা, মানে থাকিলে তোমাৰ তেখেত নাই লগত যাব লাগিব, নাই লগত নগ'লে তোমাক ক'ব তই আজি প্ৰগ্ৰেম কৰিব নোৱাৰ, তেনেকুৱা হয়, 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 তেনেকুৱা কাজিয়া হয়। হয়। দেখিছোঁ, মোৰ লগত হোৱা নাই কিন্তু দেই, মই দেখিছোঁ, বহুত দেখিছোঁ। হোৱা নাই মানে আছে মানে। নহয়, নহয়, আগৰ কথা কৈছোঁ মই, অঁ, বৰ্তমানৰ কথা নাই কোৱা। আগত কৈছিলে নাই তেনেকৈ? কিহৰ ক'ৰবাত কথা? ধৰি লোৱা কোনোবা মঞ্চত তুমি যাব নালাগে, কৰিব নালাগে, বা নাই, নাই, নহ'লে নাই, ময়ো নাই। যাম লগত, নাই, মোৰ তেনেকুৱা ইমান চিৰিয়াছ নাছিলে, চিৰিয়াছ নাছিলে ন? এনেই কথা পতা আছিলে, ইমান চিৰিয়াছ নাছিলে। ঠিক আছে, ভালেই তেতিয়া, তুমি সুখী তেতিয়াহ'লে। এই সুখী, মই মানে বহুত আজিকালি মানে এই এতিয়া যিটো মানে চলি আছে সংসাৰত, মানে তেওঁ তেতিয়াহ'লে সুখী, বহুত সুখী মই। সেইকাৰণে মুখত হাঁহিটো ধুনীয়াকৈ আছে। নহ'লে এতিয়া মানে হাঁহিটো নাথাকিলে আৰু ফোনটো আহি থাকিব পাৰে, ফোনটো অফ কৰিলে আকৌ পিছত কাজিয়া লাগিব পাৰে, লাগিলে তেনেকুৱা দেখিছোঁ মই বেলেগৰ ক্ষেত্ৰত। হয়। বাকী এতিয়া তোমাৰ তেতিয়াহ'লে তুমি হিন্দী গীতো গোৱা ন? গাইছিলোঁ মই হিন্দী মঞ্চ এখনত, প্ৰথম আৰু সেয়া। এতিয়া আমাৰ বহুত সময় হৈ আহিলে, আজি সামৰিবও হ'ল, তো এওঁ চাগে দেৰি হৈছে, ক'ৰবাত প্ৰগ্ৰেমো আছে আজি। আৰু লাষ্ট টাইম আমি এটা হিন্দী গীত শুনো, শুনি তাৰপিছত আমি বিদায় ল'ম। লা 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 ला ला तेरा मुझसे है पहले का नाता कोई यूं ही नहीं दिल लुभाता कोई तेरा मुझसे है पहले का नाता कोई यूं ही नहीं दिल लुभाता कोई जाने तू या जाने ना माने तू या माने ना तेरा मुझसे है पहले का नाता कोई यूं ही नहीं दिल लुभाता कोई ধন্যবাদ। বেলেগে গাই থাকিলে এনেই মনৰ ভিতৰত গুণগুণাই থাকিবলৈ মন যায়, কিন্তু সুৰটো বেয়া, গাব নাজানো।
চাউণ্ডটো ডাঙৰকৈ ওলাই দিম বুলি ভাবিছিলোঁ বেয়া হৈ যাব যে নুলিয়ালোঁ আৰু মাজতে এইটো বুলি ক'ৰ পৰা ওলালে ভোমোৰা এই আকৌ অথনি যে ডাইলগ এটা কৈছিলে যে কি কৈছিলে ঘপককৈ ঐ ল'ৰা মই ভয় খাই গ'লোঁ এনেকৈ কৈছোঁ বাৰু যি নহওক তোৰ অলপ চলপ হাঁহিলোঁ বাৰু বেছি নাই হোৱা হ'লেও গানকেইটা ডাইলগকেইটা শুনি ভাল লাগিলে আপোনালোকেও ভাল পাব চাগে আৰু আজিলৈ তেওঁক আমাৰ মঞ্চৰ পৰা বিদায় দিম বুলি ভাবিছোঁ ন দি দিওঁ ন আৰু সকলোকে মই কওঁ এই চেনেলটো ছাপোৰ্ট কৰিব আগুৱাই যাবলৈ সহায় কৰিব আপোনালোকে সহায় কৰিলে নিশ্চয় হ'ব ধন্যবাদ